ঘটনাটো যোৱাকালি যেনেকৈ মই গাঁৱৰ পৰা অলপ খবৰ পালোঁ, সন্ধিয়া আহি তদন্ত অলপ ল'লোঁ যে মানে ঘটনাটো কি। আহি গম পালোঁ যে দুদিন ৰবিবাৰে যি বাচ্চাটো ৰাতিপুৱা ভাগত জন্ম হ'ল, জন্ম হোৱাৰ পাছতে বাচ্চাটোক মানে ইয়াৰে লাটাং বুলি কোৱা ব্যক্তি আৰু VDP ছেক্ৰেটাৰীয়ে তেওঁলোকে মানে মিডলমেন হৈ পেলাই যি বাচ্চাটোক লৈ বেলেগক মানে গতাই দিয়া, যি টকাৰ প্ৰলোভন যি আজি মানে তেওঁলোকৰ অৱস্থা, যি অৱস্থা ঘৰৰ অৱস্থা, যি অৱস্থা হৈ মানে একেবাৰে বেয়া চাব লগা। মানে আমি আহি ইয়াত বহুত দুখ পাইছোঁ। জেগাটো মানে এনেকুৱা যে ওচৰৰ মানুহ আছে, গাঁৱৰ মানুহ আছে, তেওঁলোকৰ যে 4জন সন্তান, এতিয়া পঞ্চমজনী এইটো ছোৱালী। গাঁৱৰ মানুহ তেওঁলোকক মানে একো মানে এনেকুৱা দিয়া নাই যে আজিলৈকে, বা চৰকাৰী যি আশা কৰ্মী আছে, আমাৰ স্বাস্থ্য বিভাগৰ পৰা মানে দিয়া কৰ্মচাৰী যি আশা কৰ্মী আছে, তেওঁলোকেও মানে যে গুৰুত্ব দিয়া নাই। বা অংগনবাড়ী চেণ্টাৰৰ পৰা যি মানে তেওঁলোকক যি ছাৰ্ভে কৰিব আহে, সৰু বাচ্চাবিলাকক যি খাদ্য বা মাকৰ দিয়ে, তেওঁলোকৰো মানে ছাৰ্ভেত মানে এই পৰিয়ালটোক অহা নাই। যে পঞ্চম যি থাকিবলৈ ঘৰ নাই, পঞ্চম সন্তান যে জন্ম দিব, তেওঁলোকক একো মানে সজাগতা দিয়া নাই। আজি এইটোৱে দুখ লাগিছে যে মানে চৰকাৰৰ ইয়াত মানে যেনেকুৱা যি ধৰণৰ মেডিকেল ডিপাৰ্টমেণ্টত যি মানে অৱহেলা কৰিছে, অৱহেলাৰ কাৰণে আজি এই টকা লৈ মানে পোৱালি বেচাৰ মানে দায়িত্ব মানে বেচাটো এতিয়া প্ৰথমখন মাজবাটত বেচিছে বুলি গম পালোঁ। এতিয়া প্ৰথম মানে এইটো আপোনাৰ চতুৰ্থ সন্তান, আগতে এটাও বেচিছে যোৱা বছৰে আৰু মাজবাটত। আৰু এতিয়া গম পালোঁ দেওবাৰে গম পোৱাটো আমাৰ টংলাত দিয়া বুলি গম পালোঁ। টংলাত দিয়াটোতো এতিয়া 1 লাখ টকাৰ কথা কৈছে। এতিয়া 1 লাখ টকাও কি মাকৰ কাৰণে একো মানে খাবলৈ মানে চাউল পৰ্যন্ত 1 কেজি দিয়া নাই। তেওঁলোকে মানে খাব পেটৰ তাৰণাত মানে এইবিলাক বস্তু কৰিব লগা হৈছে বুলি মই ভাবোঁ। কাৰণ যি ধৰণৰ মানে তেওঁলোকৰ বসবাস কৰি আছে ইয়াত, তো চাই অলপ মানে ক'ব লগা। মই এই ভাষাটো মানে ক'ব পৰা হোৱা নাই, মোৰ ওলোৱা নাই এতিয়া, যে যি অৱস্থাত আছে। তো চৰকাৰক মই BTR গভৰ্ণমেণ্টে হওক বা অসম চৰকাৰে হওক, আৰু যি ধৰণৰ আমাৰ BTR গভৰ্ণমেণ্টে হওক বা অসম চৰকাৰে হওক, যি ধৰণে CWC মানে তেওঁলোকৰ যি NGOই হওক বা কিবাই হওক, যি ধৰণৰ মানে ফাণ্ড পুঁজি দিয়ে, তেওঁলোকে এটা ইনিচিয়েটিভ হ'ব লাগে। যে যোৱাকালি গম পোৱা মতে CWC মানুহ আহি গ'ল, ইয়াত কেছ ৰেজিষ্টাৰ কৰিলে। এই পৰিয়ালটো CWC অফিচলৈকে ওদালগুৰি যোৱালৈকে তেওঁলোকৰ মানে আনকি ইয়াৰ পৰা টংলা যোৱাৰ ক্ষমতা নাই, তো ওদালগুৰিলৈকে কি ধৰণৰ যাব? না চাইকেল আছে, না গাড়ী আছে, না ইয়াৰ পৰা ওলাই যোৱাৰ কিবা ব্যৱস্থা আছে, না তেওঁলোকৰ হাতত নাই মানে টকা আছে। আজি টকা থকা যেন হ'লে তেওঁলোকে বাচ্চাটোক বেলেগক বিক্ৰী বা কোনোবাই প্ৰলোভন দি মানে এনেকুৱা লোভ দিলেও তেওঁলোকে নিদিলে হয় চাগে। আজি CWC ইয়াত মেইন ভূমিকা হ'ব লাগিছিলে, কিন্তু আজি CWCয়ে মানে অৱহেলা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।